your tongue should come out, stick out. I said, how can my tongue stick out? You should be like a dog. You were so hungry. Hello, নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ শ্ব' অজান্ত্ৰিক আৰু এটা নতুন এপিছ'ড উইথ এ ভেৰি স্পেচিয়েল গেষ্ট লৈ আমি উপস্থিত হৈছোঁ আপোনালোকৰ সন্মুখত কিন্তু তেওঁক চিনাকি কৰাই দিয়া আগতে মইতো উদয়ন আপোনালোকে চিনি পায় আৰু লগতে আছে দ্য ভইচ তালুকদাৰ সেইখিনি আপোনালোকে জানে আৰু কোন আহিছে ইতিমধ্যে আপোনালোকে আই এম ভেৰি চিয়'ৰ ইউ গাইজ আৰ ভেৰি স্মাৰ্ট ইনাফ থাম্বনেইলত চালেই কোন আহিছে চ' তেওঁলোকক ইণ্ট্ৰডিউচ কৰাৰ আগতে কিছুমান কথা আজি আপোনালোকক ক'ব বিচাৰোঁ যে এই ভিডিঅ'টো আগবঢ়াইছে আজি আমাৰ কাৰণে এজ ইউজুৱেল হুলাঠি প্লিজ ডেছক্ৰিপশ্যনত লিংকছ আছে গৈ কিনক হুলাঠি ইজ ওৱান অফ দ্য বেষ্ট আৰু লগতে খাই আছোঁ আমি ধুনীয়াকৈ আৰু বেষ্ট পাৰ্ট আজি এই শ্ব'টোৰ মই আমাৰ গেষ্টক ইণ্ট্ৰডিউচ কৰাৰ আগতে ক'ব বিচাৰোঁ যে আমি বহুত অসমীয়া গান বিচাৰি ফুৰোঁ শুনিব নাপাওঁ নপুৰণি গীত হওক বেলেগ গীত হওক বৰগীত হওক লোকগীত হওক বহুত বস্তু আমি বিচাৰোঁ কিন্তু এনেকুৱা এটা প্লেটফৰ্ম আজিলৈকে আমি পোৱা নাছিলোঁ য'ত একেবাৰে ক্লিক কৰিলোঁ একেবাৰতে আহিলে আমি শুনিলোঁ বাট দ্য ৱেইট ইজ অ'ভাৰ এতিয়া আপোনালোকে শুনি পাব অসমৰে কেইজনমান নৱপ্ৰজন্মৰ ডেকা উঠি হালৰা কেইজনমানে এটা বৰ ধুনীয়া এপ খুলিছে এপটোৰ নাম হৈছে বাঁহী আমি ডেছক্ৰিপশ্যনত লিংক দিম আপোনালোকে ক্লিক কৰিলে গম পাব আৰু তেওঁলোকৰ বিষয়ে কোৱাৰ আগতে ক'ব বিচাৰোঁ যে আমাৰ কথাও চলি আছে আপোনালোকে অজান্ত্ৰিক আমাৰ স্পটিফাই বাদ দিওঁ অতি সোনকালে তেওঁলোকৰ এপতো শুনিব পাব তাৰ আগতে মই ক'ব বিচাৰোঁ যে বহুত হাই কোৱালিটি অডিঅ' এক্সপিৰিয়েঞ্চ আপোনালোকে কৰিব আপ টু 320 kbps স্মুথ এণ্ড ইউজাৰ ফ্ৰেণ্ডলি ইণ্টাৰফেচ 5,000 প্লাছ ছংছ 5,000 ওপৰ ছংছ আৰু মোৰ দেন 2,000 প্লাছ ছিংগাৰ্ছ আপোনালোকে একদম এক্সক্লুচিভ ছংছ পাব যিবোৰ বেলেগ এপত দিয়াৰ আগতে ইয়াত আপলোড কৰা যাব আৰু লগতে বহুত বেলেগ জনৰাছ যিহেতু মই অলৰেডি মেনশ্যন কৰিলোঁৱেই লগতে আকৌ কৈ আছোঁ পডকাষ্ট ছাৰ্ভিচেছ আৰু ৰেডিঅ' FM আপোনালোকে বহুত সোনকালে শুনিব পাব আৰু লগতে কিতাপসমূহ পঢ়া হ'ব চ' নাইচ না বহুত বস্তু এড হৈছে নতুন যেনে একজেক্টলি আৰু বিশ্বাস কৰোঁ যে আমাৰ যিসকল ৰাইজে আমাক চাই আছে তেওঁলোকে নিশ্চয় তেওঁলোকক বহুত ছাপোৰ্ট কৰিব লাগে কাৰণ এইখিনি এটা প্ৰচেষ্টা যি তেওঁলোকে চলাইছে সংগ্ৰহ কৰিবলৈ এটলিষ্ট আমাৰ নিজৰ গীতসমূহ আমাৰ নিজৰ ছিংগাৰ্ছে যিসকলে ইমান কষ্ট কৰি ধুনীয়া গীত আমাক দি থৈ গ'ল কিন্তু আমি বিচাৰি নাপাওঁ চ' ইউ ন' ৱেৰ টু গ' নাও বাঁহী লিংক আছে ক্লিক কৰক ৱেল দ্য ৱেইট ইজ অভাৰ ফাইনেলি উই হেভ দ্য গৰ্জিয়াছ লিমা দাস Should I call you Dr. Lima Das? You can just call me Lima. মই লিমা বা মাতিম Yeah, that's nice. লিমা বা বেছি ভাল লাগিব Okay. So, তেওঁৰ বিষয়ে মই কি ক'ম? She is a doctor. She is a fabulous, phenomenal dancer. Actor to ক'বই নালাগে. I became the biggest fan. OEC sir কথাই ক'ব পৰা নাই তেওঁক দেখা পাছৰ পৰা. We are a huge fan of you. Thank you so much. I mean, it's an honor being here and thank you so much for having me here. এইটো আমাৰ মানে ভাষা নাই আমি আপুনি যদি আমাৰ পডকাষ্টটো ফ'ল' কৰে তেতিয়াহ'লে আপুনি যদি কেনেবাকৈ কমেণ্টছত যায় লিমা দাসক মাতক চ' পিপল ৱেৰ ৰিয়েলি eagerly waiting কি আপুনি আহক আহিলে আমি কথা পাতিম Thank you so much and thank you to all my fans because you know for an artist it's the love of the people that keeps them going and I'm very lucky that মোৰ প্ৰথম চিনেমাখনে ইমানখিনি ছাকচেছ পালে আৰু মই ইমানখিনি মৰম পালোঁ আৰু মানুহে ইমানখিনি এনেকৈ মৰম দিলে আৰু গ্ৰহণ কৰিলে and suddenly overnight I became an actor. Isn't that incredible? Incredible to সৰু ৱৰ্ড হৈ তাতকৈ ডাঙৰ কিবা আছে যদি সেয়া কাৰণ মই এতিয়া মনত আছে হৈছে মই আমিজখন চাইছিলোঁ মুম্বাইত তেতিয়া মই তাতে আছিলোঁ সেইটো কথা নাজানো আৰু আকৌ ঘূৰি আহিলোঁ অ'কে মানুহে জানে চ' তাত গ'লোঁ গৈ পেলাই অসমীয়া চিনেমা খুব লাগিছিলে সেইটো সময়ত ৰত্নাকৰ চালোঁ তাৰপিছত আমিজখন চাবই লাগিব কাৰণ ৰিভিউজবোৰ বহুত আগৰ পৰা অনুৰাগ কাশ্যপৰ এটা টুইট পঢ়িছিলোঁ যেতিয়া তেওঁ কৈলে যে ইণ্ডিয়াৰ পৰা এনেকুৱা এখন ছবি আজিলৈকে বনা নাই nothing like this has ever come out of India that is exactly সেইটো ৱৰ্ডছ কেইটা লিখিছিলে যেতিয়া তেওঁ এইটো লিখি দিয়াৰ লগে লগে মই ভাবিলোঁ যে ইমান এজন বিখ্যাত ডিৰেক্টৰ তাকো অসমীয়া চিনেমাখন প্ৰেইজ কৰিছে আৰু তেওঁ এখন ডিষ্ট্ৰিবিউট কৰি দিলে which is huge ডাঙৰ কথা yes in fact তেখেতে নকৰিলে তেখেতে এখন আগবঢ়াই নিদিলে আমাৰ হয়তো কেতিয়াও আমিজখন ৰিলিজ নহ'লেইহেঁতেন বিকজ তেখেতৰ নামটো দিয়াৰ পিছত তেতিয়া বহুতখিনি আমাৰ তাত ফাণ্ড আহি গ'ল টু ৰিলিজ দ্য ফিল্ম চ' উই আৰ ভেৰি থেংকফুল টু হিম ভেৰি গ্ৰেটফুল টু হিম দেট তেখেতে উইদাউট এনিথিং জাষ্ট ফৰ দ্য লাভ অফ চিনেমা জাষ্ট ফৰ দ্য লাভ অফ আৰ্ট জাষ্ট টু প্ৰমোট good cinema তেওঁ ইমানখিনি আমাক কৰি দিলে
So, I mean, we as a team, Amis team, আৰু হয়তো সকলো অসমবাসী আমি আমাৰ কেনেকৈ আমি ধন্যবাদ জনাম আৰু এতিয়া মই আকৌ মোৰ প্ৰাউড মমেণ্টটো মই যেতিয়া চাই আছিলোঁ ছবিখন চাব গৈছোঁ মোৰ লগত 10জনমান অসমৰ মই মোৰ ৱাইফ গৈছোঁ আৰু লগতে মোৰ ফ্ৰেণ্ড কিছুমান আমি ফোনত ডিছকাছ কৰি যে আহি আছোঁ লগ কৰিম চ' আমি সকলো আহিলোঁ আহি পেলাই কথা চথা পাতি পেলাই চাব যাতে আমি 15-20জন মানুহ দেখিছোঁ যি অসমীয়া আমি চিনি পাওঁ আৰু আমি সেই এৰিয়াটোত 99.9% অসমীয়াক চিনি পাওঁ কাৰণ একেলগে থাকোঁ চব এনি টাইম আড্ডা মাৰি থাকোঁ চ' আমি ফেমিলিজক দেখিছোঁ কিছুমান আহিছে বহিছে গোটেই হল ফুল হা আৰু মোৰ ফ্ৰণ্ট ৰোড কথা পাতি আছে হিন্দীত তাৰ ছাইডত বহি থকা কেইজনে পাতিছে মাৰাঠীত মানে কোনো অসমীয়া লেংগুৱেজটো বুজি নাপায় চাই আছে চিনেমাখন চোৱাৰ পিছত ফাৰ্ষ্ট হাফলৈকে অ'কে চাই আছে কি হ'ব ধৰিব পৰা নাই ছেকেণ্ড হাফ হৈ গ'ল যেতিয়া টুইষ্ট এণ্ড টাৰ্ণছ আহি গ'ল চিনেমাখনত সেই যেতিয়া 600-700 মানুহ থিয় হৈ ক্লেপ বজাইছে ন চিনেমাখনৰ কাৰণে সেইদিনাখন প্ৰকৃত ৰূপে মোৰ ফিল হৈছে যে আই এম প্ৰাউড টু বি এন অসমীয়া মানে থেংক ইউ ভাস্কৰ দা ফৰ দেট এমেজিং ফিলিং এণ্ড অফক'ৰ্ছ আপোনালোকে যি ধুনীয়া এক্টিং কৰিলে এতিয়া চাগে এতিয়া ক'ব নোৱাৰো আপুনি যিটো কেৰেক্টাৰ কৰিছে সেইটোতো মৰম আহি গৈছে তোমাৰে যদি ইমান ভাল লাগিছে আমাৰ কেনেকুৱা লাগিছে আমি প্ৰথম যেতিয়া চিনেমাখন লৈ গৈছোঁ ট্ৰাইবেকা ফিল্ম ফেষ্টিভেলত আমাৰ তাতে নমিনেট হৈছিলোঁ আমি 5টা নমিনেশ্যন পাইছিলোঁ আৰু তাতেতো আৰু বেলেগ ইণ্ডিয়াও নহয় বিদেশ তাতে মানুহে অসমীয়া কি হিন্দীও ভালকৈ বুজি নাপায় তাতে যেতিয়া মানুহখিনিয়ে ভাল পাইছে জাৰ্নেলিষ্টবিলাকে আহিছে আহি পেলাই সুধিছে প্ৰশ্ন কৰিছে আমাক বহুতখিনি আমাক মানে উৎসাহ দিছে যে ইমান ভাল হৈছে চিনেমাখন ব্যতিক্ৰমী চিনেমা বেলেগ ধৰণৰ চিনেমা আৰু সিহঁতৰ উৎসাহ দি পেলাই আমি ভাবিছোঁ আচ্ছা ঠিক আছে কাৰণ এইখন চিনেমা তেতিয়া ইণ্ডিয়াত ৰিলিজ হোৱা নাছিলে তেতিয়া আমি ভাবিছোঁ ঠিক আছে যদি বিদেশতে ইমানখিনি মানুহে ভাল পাইছে হয়তো ভাৰতত বা অসমতো মানুহে ভাল পাব সেইটো এটা খুব ডাঙৰ কথা আছিলে আমাৰ কাৰণে গেভ আছ এ লট অফ কনফিডেঞ্চ কাৰণ যিমানে যি নহওক অলপ ব্যতিক্ৰমী চিনেমা উই ডিডণ্ট ন' দেট মানুহ মেণ্টেলি দে আৰ ৰেডি এইটো গ্ৰহণ কৰিবলৈ গতিকে কিন্তু সেই দেট ৱাজ এ ৱণ্ডাৰফুল এক্সপিৰিয়েঞ্চ খুব ভাল লাগিলে তাতে মই একদম আই এম ৰিয়েলি চিয়'ৰ কাৰণ সেই ফিলটো হৈছে তুমি ভাবা মানে কিছুমান বস্তু শব্দৰে বুজাব নোৱাৰি ভাষাৰে বুজাব নোৱাৰি বাৰু ইমান দেৰি কিয় কৰিলে এক্টিঙত আহিবলৈ আপুনি কওকচোন তাকেতো হোৱাট ৱাজ আই ডুইং অল দিছ ৱাইল মই নিজকে প্ৰশ্ন কৰোঁ MBBS নহয় BDS কৰিছোঁ বেচেলৰ অফ ডেণ্টেল চায়েন্স আই এম এ ডেণ্টিষ্ট মই কাম কৰোঁ ৰিজনেল ডেণ্টেল কলেজত ইয়াৰ পৰাই কৰা আই ৱাজ বৰ্ণ হিয়াৰ মোৰ স্কুলিং ইয়াতে কলেজ ইয়াতে মাষ্টাৰ্ছ ইয়াতে মোৰ চাকৰি ইয়াতে চ' চামথিং সেই ৰাহু কেতুৰে কিবা আছে নেকি মই ইয়াতেই ৰাখিব মানে মই ডান্স কৰিছিলোঁ মই সৰুৰ পৰাই মোৰ ডান্সত খুব ইণ্টাৰেষ্ট আছিলে ঘৰত ছাপোৰ্ট কৰিছিলে ডেফিনেটলি কৰিছিলে মোৰ মা হেৰি শ্বি ইজ এ ছিংগাৰ ৰেডিঅ' আৰ্টিষ্ট আছিলে মায়ে কয় গান গাব লাগে গানটো থাকি যায় নাচটো নাথাকিব পিছলৈ ইউজুৱেলি থকা যায় কিন্তু মই শিকিলোঁ মায়ে কোৱাৰ কাৰণে শিকিলোঁ আৰু গান বাট নাচৰ প্ৰতি যিটো এটা মোৰ আকৰ্ষণ আছিলে সেইটো মই এৰিব নোৱাৰিলোঁ সেইটো পিছত পঢ়া শুনা আহিলে বহুতখিনি হেৰি হ'ল গেপ পৰিলে বিয়া হ'ল ল'ৰা হ'ল কিন্তু এই মাজে মাজে প্ৰগ্ৰাম চাব যাওঁ মাজে মাজে অলপ সময়ৰ কাৰণেও হ'লেও মানে এটা দুটা প্ৰগ্ৰাম কৰোঁ চ' দেট টাচত থাকে তাৰপিছত মোৰ ল'ৰাটো অলপ ডাঙৰ হোৱাৰ পিছত তাৰপিছত মই টুক ইট আপ ছিৰিয়াছলি তাৰপিছত মই সত্ৰীয়া শিকিলোঁ 2000তে শিকিছিলোঁ তাৰপিছত অলপ গেপ পৰিলে আকৌ আই টুক ইট আপ এগেইন এজ মাই ছেকেণ্ড ইনিংছ দেন আই টুক ইট আপ ছিৰিয়াছলি তাৰপিছত মই শিকিলোঁ মোৰ গুৰু নৃত্যাচাৰ্য যতীন গোস্বামী তেখেত পদ্মশ্ৰী আৰু সংগীত নাটক একাডেমি এৱাৰ্ডী হি ইজ এ ফেলো অফ দ্য সংগীত নাটক একাডেমি চ' হি ইজ এ ৱণ্ডাৰফুল আৰ্টিষ্ট তেখেতে ইনফেক্ট ইফ ইউ আস্ক মি মানে মোৰ কেনেকৈ হ'ল হাউ ডু আই ডিছকভাৰ মাই চেল্ফ এজ এন আৰ্টিষ্ট ইট ইজ বিকজ অফ হিম তেওঁক যেতিয়া মই ফৰ দ্য ছেকেণ্ড টাইম ৱেন আই মেট হিম দেট ৱাজ এ টাৰ্ণিং পইণ্ট ইন মাই লাইফ এণ্ড হি ইউজ টু টেল মি দেট কি কৰি আছ নষ্ট কৰিলি তই নিজকে এনেকৈ কৈ পেলাই তেতিয়া দেন সি আহিবিচোন আহিবি আমাৰ তাত মানে শিকিবি দেন আই ৱেণ্ট খুব কেজুৱেলি গৈছোঁ তাৰপিছত কৈছে এতিয়া আৰম্ভ কৰ আৰু এতিয়া এনেকৈ তেনেকৈ কৰোঁতে মানে ছাডেনলি আই ৰিয়েলাইজ ছ' মাছ স্ক'প ইন সত্ৰীয়া মই আগতে অডিচি নাচিছিলোঁ অডিচি লিমিটেশ্যনছ আছিলে ক্ৰিয়েটিভলি কিবা কৰিব হ'লে ইউ হেভ টু ন' দেয়াৰ লেংগুৱেজ গোটেইখিনি আমাৰ প্ৰব্লেম আছিলে অলপমান কিন্তু সত্ৰীয়াটো আমাৰ ব্ৰজাৱলী ভাষা অসমীয়া ভাষা বৰগীত আমাৰ গতিকে অংকীয়া নাট আমাৰ নিজৰ বস্তুখিনি এক্সপেৰিমেণ্ট কৰিবলৈ আগবঢ়াই নিবলৈ ডেভেলপ কৰিবলৈ ছ' মাছ অফ স্ক'প তাতে মোৰ গুৰুৱে মোক বহুতখিনি ছাপৰ্ট কৰিলে আমি নতুন আগতে আমি সত্ৰীয়াত কৃষ্ণ ৰাম
বা সেনেকুৱা কৃষ্ণৰ খেল সেনেকুৱা ধৰণৰ কনচেপ্ট আমি কৰিছোঁ লাহে লাহে উই ষ্টাৰ্টেড এক্সপেৰিমেণ্টিং মোৰ গুৰুৱে তেখেতে যিমানখিনি কিতাপ পঢ়িছে হয়তো মানে বহুতে পঢ়া নাই সেইকাৰণে জানি পেলাই নিয়ম ভঙাটো এটা বেলেগ কথা সেইকাৰণে সেইটো গ্ৰহণযোগ্য হয় আমি তেনেকৈ বহুত বেলেগ বেলেগ কনচেপ্টছ আমি এক্সপ্ল'ৰ কৰিলোঁ আমি সত্ৰীয়াত দ্ৰৌপদী আমি এক্সপ্ল'ৰ কৰিলোঁ শূৰ্পণখা এক্সপ্ল'ৰ কৰিলোঁ শিখণ্ডী এক্সপ্ল'ৰ কৰিলোঁ তেনেকুৱা নতুন কনচেপ্টবোৰ যেতিয়া আহিলে মই এইবোৰ কোৰিঅ'গ্ৰাফী লৈ পেলাই যেতিয়া মই বাহিৰত গ'লোঁ অসমৰ বাহিৰত গ'লোঁ চাউথত গ'লোঁ ক'লে সিহঁতি ভাবিলে আচ্ছা এইবোৰতো আমি আগতে দেখা নাই ইমানবোৰ নতুন কনচেপ্ট নেকি চ' দেট ৰিয়েলি এনকাৰেজ মি মোক খুব এনকাৰেজ কৰিলে চ' আই থট দেট ময়ো ইন মাই লিটল ৱে আই এম কণ্ট্ৰিবিউটিং টুৱাৰ্ডছ দ্য ডান্স ফৰ্ম সেইকাৰণে আমাৰ গুৰুজনাই দি থৈ যোৱা অথচ কণ্টেম্পৰেৰী আমাৰ নতুন প্ৰজন্মই গ্ৰহণ কৰিব পৰাকৈ ভাল পাব পৰাকৈ তেনেকুৱা আমি ফিউজন নহয় সেইটোৱে দেট ইজ দ্য থিং সেই নিয়ম জানি নিয়ম ভঙা হয়তো তাতে মানুহে ক'ব নোৱাৰে যে এইটো সত্ৰীয়া নহয় সত্ৰীয়া গোটেইখিনি বস্তু থাকে বাট দ্য কনচেপ্ট ইজ নিউ আমি সাধাৰণতে ৰামৰ কথা কওঁ কিন্তু শূৰ্পণখা অলছ' হেজ হাৰ হাৰ ষ্টৰি হাৰ ছাইড অফ দ্য ষ্টৰি চ' তেনেকুৱা আমি এক্সপেৰিমেণ্ট কৰিব আৰম্ভ কৰোঁতে তেতিয়া মানুহে খুব ভাল পালে বাহিৰত মানুহে আমাৰ অসমীয়া মানুহেতো ভাল পাবই বাহিৰত খুব ভাল পালে চ' মোৰো তেতিয়া এটা আছে যে মই ইমান কিবা এটা কৰিব পাৰিছোঁ সেই তেনেকৈ আৰম্ভ হ'ল তেনেকৈ এতিয়ালৈকেও কৰি আছোঁ এতিয়া ক'ভিডৰ সময়ত অলপমান অসুবিধা হৈছে বাট আই জাষ্ট হোপ আই কেন কণ্ট্ৰিবিউট মোৰ টুৱাৰ্ডছ দ্য ডান্স ফৰ্ম সেইটো ছেটিছফেকশ্যন আকৌ বেলেগ আপুনি কোনটো ইয়েৰ পৰা ষ্টাৰ্ট কৰিছিলে মানে এই নতুনকৈ যে ষ্টাৰ্ট কৰিছিলে নতুন এনেই 2000ত মই সত্ৰীয়া আৰম্ভ কৰিছোঁ এইটো আৰম্ভ হ'ল 2012ৰ পৰা ৰিকাৰ্নেশ্যন মাই ছেকেণ্ড ইনিংছ আই উড কল ইট আপুনি MBBS BDS কৰাৰ আগতেতো ড্ৰামাৰ লগত জড়িত নাছিলে চাগে মই ড্ৰামাৰ লগত একেবাৰেই জড়িত নাছিলোঁ স্কুলত দুখনমান কৰিছিলোঁ কৰি ভাল পাইছিলোঁ ইনফেক্ট চিনেমা কৰাৰ পিছতহে মোৰ ড্ৰামা হৈছে চিনেমা কৰাৰ পিছতে মই ট্ৰু এণ্ড ফলছ বুলি এখন কৰিলোঁ ৰোহন দাস তেখেত ডিৰেক্টৰ আছিলে পল্লৱী চুমকি বৰুৱা তেখেতৰ প্ৰডাকশ্যন আৰু এতিয়া এখন কৰি আছোঁ অভিনাশ শৰ্মা দাৰ লগত দাদাই সেইখন হ'ব শনিবাৰ দেওবাৰে তোমালোকেও আহিবা ৰাইজলৈও ক'লোঁ তোমালোকে পাৰিলে আহিব এই সুযোগতে নিমন্ত্ৰণ জনালোঁ ৰবীন্দ্ৰ ভৱনত হ'ব 6:30 বজাৰ পৰা নাটকখনৰ নাম অগ্নিগড় লিখিছে নান আদাৰ দেন অৰুণ শৰ্মাদেৱ স্বৰ্গীয় অৰুণ শৰ্মাদেৱ গম পালে অগ্নিগড় এখন নাট য'ত লিমাবাই পাৰফৰ্ম কৰিব মোৰ খুব সৰু পাৰ্ট এটা খুব এটা ডাঙৰ পাৰ্ট নহয় বাট আই এম ভেৰি এক্সাইটেড বিকজ মোৰ প্ৰথম অসমীয়া নাটক চ' আই জাষ্ট হোপ দেট আৰু এইখিনিতে যদি সোধোঁ আপুনি যিহেতু ক'লো ইমান দিনৰ পৰা আপোনাক আগতে আহিছিল নে অফাৰ্ছ ফিল্মৰ কাৰণে অহা নাছিলে আই ৱাজ বিজি বিং এ ডক্টৰ মই মানে ডাক্তৰে মোৰ হ'ব মন মই ডাক্তৰে হ'ম মই পষ্ট গ্ৰেজুৱেট কৰিমেই তেতিয়াহ'লে ভাস্কৰ দাই কেনেকৈ কনভিন্স কৰালে আপোনাক নহয় আচলতে মই নাচ তাৰপিছত মই চাকৰি পালোঁ চাকৰি পোৱাৰ পিছত মই ভাবিলোঁ ঠিক আছে মই ইমান দিন নাছিলোঁ নাচটো মই কণ্টিনিউ কৰিব লাগে এটা আহে ন কলিং এটা আহে আই থট দেট মই এইটো কৰিম দেন ছাডেনলি সেইবোৰ কৰি থাকোঁতে মই কথা নদী দেখিলোঁ কথা নদী ট্ৰেইলাৰটো দেখাৰ পিছত আহিছিলে দিছ ইজ ৱেৰ আই শ্বুড বি দিছ ইজ হোৱাট আই শ্বুড বি ডুইং আই শ্বুড বি দেৰ কথা আহে ন মোৰ চিষ্টাৰ এনেকুৱা এখন চিনেমা কৰিব পাৰিলে ইমান ভাল আছিলে বাট দেট ৱাজ এ ভেৰি এনেকুৱা ভেৰি ইনিচিয়েল ষ্টেজ মই একো ভাবাই নাই মই চিনি নাপাওঁ তেতিয়ালৈকে চিনি পাওঁ মানে মই ভাস্কৰক চিনি পাওঁ সৰুৰে পৰা বিকজ হি ইজ ৰিলেটেড নট ৰিলেটেড বাট উই আৰ ফেমিলি ফ্ৰেণ্ডছ তেনেকৈ আই ন' দেট হি আছে আৰু হি ইজ দেৰ তাৰপিছত ইউনিভাৰ্চিটি অফ ৰেডিঙত পঢ়িব গৈছে তেনেকুৱা খবৰখিনি পাই থাকোঁ কিন্তু তেনেকৈ কেতিয়াও ইণ্টাৰেক্ট কৰা নাছিলোঁ দেন আই মেট হিম এট মাই কাজিনছ প্লেচ দেন আই ছেড আই এম এ ডান্সাৰ আই ৱান্ট টু ডু এ ডকুমেণ্টেৰী অন সত্ৰীয়া মই সেই সত্ৰীয়াই আছিলে আৰু তেতিয়া সত্ৰীয়াৰ ওপৰত কিবা এটা কৰিম আৰু তেনেকুৱা আছিলে তেতিয়া তেওঁ কেজুৱেলি কিবা ঠিক আছে কৰিম বিয়া কেতিয়াবা তেনেকুৱা দেন উই তাৰপিছত ফেচবুকত ফ্ৰেণ্ডছ হ'লোঁ তাৰপিছত আই ইউজ টু পষ্ট মাই পাৰফৰ্মেঞ্চেছ মানে ফটোগ্ৰাফছ পষ্ট কৰোঁ কিবা পষ্ট কৰোঁ তাৰপিছত তেখেতে এদিন ক'লে যে মোৰ তাত এটা গল্প এটা আছে তুমি এইটো কৰিবানে নাই বা এনেকৈ কৈছে আৰু সি থট ৱাজ মই ইমান ট্ৰেডিশ্যনেল সত্ৰীয়া এণ্ড অল দেট চ' মই কৈছোঁ ন হ'ব দিয়া পঢ়ি চাম চ' এদিন তাৰপিছত আকৌ বহুত দিনৰ পিছত এবছৰমান পিছত আহি পেলাই ক'লে যে এখন স্ক্ৰিপ্ট এখন আছে পঢ়ি চাবাচোন তাৰপিছত পঢ়ি চাম তাকে মই অলপমান কৈছিলে মোক গল্পটো অলপ এনেকুৱা হ'ব
তেতিয়া মই শুনোতে মই অলপ আই ৱাজ টেকেন এ বেক কিন্তু মই যেতিয়া স্ক্ৰিপ্টখন পঢ়িলোঁ স্ক্ৰিপ্টখন পঢ়োঁতে তেতিয়া মোৰ অলপ ভয় লাগিছিল বাট এট দ্য ছেইম টাইম আই থট দিছ ইজ ছামথিং দেট ইজ ছ' বিউটিফুলি ৰিটেন মোৰ চ' এইখন আইদাৰ মানে খুব ভাল হ'ব বা খুব বেয়া হ'ব আৰু খুব বেয়া হোৱা ইমান সম্ভাৱনা নাই কাৰণ বিকজ আই হেভ চিন হিজ ৱৰ্ক তেওঁ কথানদীত ইমান সুন্দৰ কাম কৰিছে কাৰণ সেইখনো হৰৰ জনৰ আছিলে সেইখন বেছ ডিফিকাল্ট আছিলে কৰিবলৈ কাৰণ বুঢ়ী আই সাধু কেনেকৈ দেখাব কি হ'লো এটা কনফিডেঞ্চ এটা আছিলে যে এইজন ডিৰেক্টৰে মানে হিল ডু আ গুড জব চ' মানে মোৰ পূৰা গাট ফিলিঙত আই ৱেণ্ট এণ্ড আই ট'ল্ড মাই হাজবেণ্ড দেট দিছ ইজ দ্য স্ক্ৰিপ্ট এণ্ড হি ৱাজ ভেৰি ছাপৰ্টিভ হি ছেড দেট তোমাৰ যদি চিনেমা কৰিব মন ইফ এভাৰ ইউ ৱান্ট টু ডু আ ফিল্ম দিছ ইজ দ্য ফিল্ম ইউ শুড ডু কিন্তু এটা কথা ডেবিউ ফিল্মত দিছ আই মিন ইটছ এ টাফ ৰোল ইট ইজ এ ভেৰি টাফ ৰোল বাট চামহাও এটা আহে ন এটা ফিলিং এটা যে নাই এইখন কৰিম কি নহ'ব নাথিং টু লুজ মইতো নহয় এক্টৰ I can go back to my dental school so I've got nothing to lose so but I thought that my jitu koru I'll try and give my best aru bhalke koribo chesta korim baki khini it's upar wala or it's all up to him okay তাৰপিছত আমাৰ ৱৰ্কশ্বপ এটা হ'ল সীমা বিশ্বাস বাইদেউ তেখেতে আৰু দলত বেদ তেওঁ NSD পৰা আছিলে উই হেড এ 10-day ৱৰ্কশ্বপ ইয়াতে হ'ল চ' দেন আই থট অ'কে এটলিষ্ট ৱৰ্কশ্বপটো হ'ব আগতে কেতিয়াও কেমেৰা ফেচ কৰা নাই চ' কিবাটো বুজি পাম চাগে কিবাটো মানে দ্য এক্টৰ এণ্ড মি মাইট জাষ্ট কাম আউট আৰু বাকী আমাৰ নাচত এনেও নৱৰাজ তাৰ লগতে আমি খেলি থাকোঁ তাৰ লগতে আমাৰ গোটেই কাৰবাৰবিলাক চ' আই থট that বুজি পাম আৰু বস্তুটো ক্যাৰেক্টাৰটো বুজিলে হ'ল আৰু চ' ইগনৰেঞ্চ ইজ ব্লিছ চ' তেনেকৈ that's how it started আৰু মই গোটেই যিটো শ্বুটিঙৰ প্ৰচেছ মই খুব এনজয় কৰিলোঁ এনেকুৱা লাগি যে মানে ইমানখিনি ইনফেক্ট কিয় কাৰণ নাচত কি হয় ষ্টাৰ্টিং ফ্ৰম ইয়ৰ মেকআপ টু ইয়ৰ কষ্টিউম টু দ্য মিউজিক টু দ্য লাইটছ টু এভৰিথিং দ্য ডান্সাৰ হেজ টু make sure that things are happening in place sab jaga thike ase nai till the musician e sa palene nai khaboloi gutte khini tekhetokole keneke jabo keneke ahibo tehoto mane everything has to be taken care of by the dancer okay yate dekhisu costume department beleg makeup beleg mane manhu ahi pale nijor costume pinhai die makeup korai ahi you like okay not bad iman dina mo kyo hala sil I know I said not bad bhale this is in a way mane kisman bostu easier here so then and the whole process mur kane to this was a learning experience aru koboi lagibo kan mur prothom film aru jike jon asile teamot ami 7 joni swali asilu and our team ho jay the boys against the girls enuka ho jay ketaba আৰু গোটেই টিমৰ মানুহখিনি ইনক্লুডিং দ্য ডিৰেক্টৰ দ্য প্ৰডিউচাৰ্ছ এণ্ড দ্য চিনেমাটোগ্ৰাফাৰ ইমানখিনি ছাপৰ্টিভ সিহঁতি এণ্ড এনেকুৱা এটা ফিলিং এটা আছিলে যে আমি এখন ভাল কাম এটা কৰিম মানে এভৰিবডি হেড দেট থিং দেট উই আৰ গোইং টু ডু ছামথিং ডিফাৰেণ্ট এণ্ড দে অল বিলিভড ইন দ্য ফিল্ম সেইটো খুব ডাঙৰ কথা এনে কোনোবাই এখন কৰিব লাগে কৰিছে সেই তেনেকুৱা কাৰো নাছিলে এভৰিবডি ৱেণ্ট দেট এক্সট্ৰা মাইল টু গেট থিংছ ডান টু চি টু ইট দেট এইটো ঠিক হৈছে নাই এইটো ভাল হ'বনে নাই মানুহৰ সেই বস্তুটো হ'লে ইটছ বিকজ ফিল্ম মেকিং ইজ টিম এফৰ্ট ন চ' আই বিলিভ দেট চবেই ইমানখিনি এইটো প্ৰজেক্ট ভাল হ'ব লাগে দিছ ইজ ওৱান আছামিজ ফিল্ম দেট হেজ টু ষ্টেণ্ড আউট দেট ফিলিং দে হেড সেইটো কাৰণে হয়তো ইমানখিনি আমি সফলতা পালে আৰু এই ফিলিংটো চাগে চবৰে আছিলে কাৰণে একচুৱেলি চিনেমাখন বাকী ছবিতকৈ ষ্টেণ্ড আউট কৰিলে য়েছ ডেফিনেটলি সেইটোতো হ'বই লাগিব কাৰণ এজন মানুহৰ কল্পনা টু মেক এভৰিবডি বিলিভ ইন দেট এণ্ড টু গেট এভৰিবডি টু ডু give in their best itu bahut dangor kotha and I think as a director Bhaskar had that in him itu khub dangor kotha aru main kotha to hol script khon to sobe pohise jitu team or script khon porhar pisot sobore nijor eta enko laise ekhon beleg bostu this is something precious this is a jewel ekhon ami enei pelai dibo noaro so teneke hol aru bahut khini ami first timers asilu moi first timer
হেৰি অৰ্ঘদীপ was তাৰ প্ৰথম চিনেমা তাৰপিছত পুনম দেওল তেখেতৰ প্ৰথম তেওঁ প্ৰডিউচ কৰিছে চ' সেই কি হয় প্ৰথমবাৰ কৰিলে ইউ লাইক এভৰিবডি ইজ নাৰ্ভাছ এণ্ড দেট নাৰ্ভাছনেছ হেল্পছ যে আমি ভালকৈ কৰিব লাগিব এইটো নাথিং শুড গ' ৰং চ' সেই বস্তু আই থিংক দেট ৰিয়েলি হেল্পড ফাৰ্ষ্ট ডে এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিলে গৈ পিনি যেতিয়া ছেটত সোমাইছে ফাৰ্ষ্ট ডে মোক এটা যিটো হেৰি দিছিলে প্ৰথম শ্বিডিউল বনাওঁতে কোনটো চিন হৈছিলে সৰি টু ইণ্টাৰাপ্ট ইন বিটুইন প্ৰথম যিটো মোক চিন দিছিলে বহুত টান চিন এটা দিছে মোৰ ফাৰ্ষ্ট টাইম আই এম ফেচিং দ্য কেমেৰা মোক অলপমানটো মানে হেৰি অ'কে বুলি কৈ পেলাই এটা মানে খোজ এটা আছে এই যে এই গছৰ মাজত যে হেৰি নিৰ্মালী আৰু সুমনে খোজকাঢ়ি থাকে গছকেইডাল বেৰন উইদাউট এনি লিভছ এটা ইউনিভাৰ্চিটি এটা জেগাত আছে চ' আই জাষ্ট হেড টু ৱাক চ' দেট ৱাজ ফাইন একশ্যন কৰা লগে লগে অ'কে না ৱাক ওৱান টেক অ'কে আছিলে নে ইয়া না ওৱান টেক অ'কে মানে ফ'কাছৰ কথা থাকে কিবা কথা থাকে উই ডিডন্ট হেভ টু ডু এনিথিং so obviously aru mane but yeah that was good apnar favorite scene kuntu kore cinema if I have to ask of course it apuni very difficult question because apni khobo na etu scene bhal lagise because kure cinema khone iman dhuniya moi just script khon porhisilo I thought my favorite scene would be the scene where I first taste the meat and that is one of my favorite scenes aru hetu ami rati 3:30 bajat shoot kora that was amar ratipa 5:30 pack up hoisle hednakan because that was the last day jitu ami ghorot shoot korisu so that was the last day ami ghor to eri dibo lage hednakan okay so 3:30 at night ekebare complete deafening silence and I had to do the part jitu mane I was looking forward to so was just script this part I'm going to kill it so I really wanted to do it. I said, hello, 3:30 at night, I'm good. All my energy has been drained and sapped. But then I thought that I still remember the producer Sham got me a black coffee. So yeah, so be iman supportive. So everybody was there, everybody was up, and Korilu, and that was almost a spiritual experience. I tell you, that thing was like, my God, this is. I really felt character to jitu eta feeling eta hobo pare because ecstatic feeling eta that was what I was supposed to portray and in a very subtle way, you know. So khub bhal lagile to moi bujabo noaru hetu experience but iman khini eku shobdo na eku rati 3 bajat no ki shobdo hobo aru ekuna it was just me and the camera বাকি I felt there was nobody else around এনেকুৱা এটা ফিলিং এটা হৈছিলে খুব সুন্দৰ ফিলিং এটা মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু এটা চিন আছিলে এইখন পাপাজ গ্ৰিল বুলি এখন দোকান এখন আছিলে এতিয়া আজিকালি নাই লেম্ব ৰোডত চ' তাতে সেই মিটটো এনেকৈ ঘূৰি থাকে আপুনি যে ৰখি চাই থাকে মই এইখিনি এটা কম মোৰ ফেভৰেট পাৰ্ট which actually মোৰ একদম গুজবম্পছ আহি গৈছিলে মই মানে কপি গ'লো হাৰে মোৰ যে কপি যায় বুলি কয় এওঁ ৰেফ্ৰিজাৰেটৰটো খুলি পেলাই মাংস বিচাৰি থাকে এইটোৰ পৰা লেলাইটি ওলাই আহে ক্ৰেভিংটো কেনেকুৱা ইণ্টেন্স লেভেলত দেখুৱাইছে মই বোলো বেষ্ট শ্বট মানে তুমি চকুত সেই ভোকটো আৰু এইপিনে একদম ক'ব নোৱাৰাকৈ ৰখি আছে আহিব এতিয়া মই খাম এনেকুৱাকৈ ৰখি আছে মানে আচ্ছা বহুত ডাঙৰ এটা ৰহস্য ফাদিল কৰিব গৈ আছোঁ আপুনি কি মাংস খাইছিলে নাই nothing objectionable একো objection mostly it was চিকেনে দিছিলে মোক খাবলৈ মই সুধি লৈছোঁ তুমি কি খাবা মই কৈছোঁ দিয়া চিকেনে দিয়া মাতিলৈ যাওঁ অলপ নেটত পুৰা গৈ আছে খাবই লাগিব একেবাৰে মানে anyway that was so that Papa's Grill was the scene was very intense or in fact muk jane bujaisle this is what you have to do aru tumi enake mangso to saba mangso to sai pele tumi mane ko odbut kotha eta kusle your tongue should come out stick out I said how can my tongue stick out you should be like a dog you were so hungry I said a mekhla sadar I said can I just do it my way তাৰপিছত মই বহুত ভাবিলোঁ আৰু এটা ব্ৰেইন ষ্টৰ্মিং এটা হয় ঠিক শ্বটটোৰ আগতে বিকজ দ্য ডিৰেক্টৰ টেলছ ইউ দিছ ইজ what I want and my first film তাকো I had to show that craving in a way then মই বহুত লেম্ব ৰোডত আপ ডাউন খোজকাঢ়িলোঁ I walked
লেফ্টত গ'লোঁ ৰাইটত গ'লোঁ চব পিনে নাপাওঁ বিচাৰি কি কৰোঁ দেন এক্সকিউজ মি দেন আই থট let me just look at the meat and let me just approach it যিটো এটা বক্স এটা থাকে নহয় ঘূৰি আছে let me just approach it and তাৰপিছত ঠিক মই টাচ কৰি পেলাই মই হেৰি কৰোঁ তেতিয়া ভাস্কৰ ক'লে তুমি নুচুমা ইউল গেট বাৰ্ণ্ড তুমি ঠিক টাচ কৰাৰ আগতে কপালখন টাচ কৰাৰ আগতে তোমাক মাতি দিব মানে তাৰে দেট ৱাজ দ্য চিন চ' বাইদেউ কিবা লাগে নেকি সেনেকৈ কয় চ' চামহাও অ'কে ফাইন দেট মানে হৈ গ'ল আৰু মানে সেইটো চ' এই এক্টিঙৰ যিটো চিনটো কেতিয়াবা এনেকুৱা থাকে যে এইটো লাগে তুমি কেনেকৈ কৰিবা চ' সেই ব্ৰেইন ষ্টৰ্মিংটো বহুত কষ্টকৰ কিন্তু ফাইনেলি যেতিয়া when you get it তেতিয়া আকৌ খুব ভাল লাগে তেতিয়া ইটছ ভেৰি ৰিৱাৰ্ডিং যে অ'কে দিছ ইজ ছামথিং দেট হেজ ইট হেজ অকাৰ্ড আৰু এইটো এনেকৈ কৰিলে বস্তুটো ভাল হ'ব মই এক্টৰ কাৰণে কুৱেশ্যনটো মোৰ জপিয়াই আছে অথনি মই অলৰেডি ক'লোৱে ভিতৰত মানে মই জানিব বিচাৰিছিলোঁ যে ড্ৰোল চিনটো যেতিয়া দেখুৱা মই আপোনাৰ লেলাইটি ওলাই আহে একচুৱেলি আপুনি নিজে উলিয়াইছিলে নে ইউ হেভ ইউজ চামথিং No, I didn't. That's all natural. Yeah. That's real rule. That's real rule. Oh wow. বাইদেৱে এই মানে কোনটো প্ৰচিডিউৰ মাজে মানে নিজকে ৰেডি কৰিছিলে কাৰণ আপুনিতো আগতে শিকা নাই কেতিয়াও আৰু মই ধৰি লওক এতিয়া কিছুমান ৱৰ্কশ্বপ কেতিয়া কৰা হয় আমাৰ ৱেব ছিৰিজ বা আমি ৰেডি কৰি আছিলোঁ তেনেকুৱা কিছুমান কিছুমান বস্তু শিকাব নোৱাৰি মানে আপুনি ধৰি লওক ডাইলগ ডেলিভাৰী এটা দিবলৈ ক'ব পাৰে কিন্তু ভিতৰৰ যোনবোৰ বস্তু আপুনি সেই বস্তু বহুত ধুনীয়া খেলিব পাৰে মানে বহুত সৰু সৰু বস্তু হয় নিজকে কেনেকৈ ৰেডি কৰিছিলে আপুনি সেইটো বস্তুৰ কাৰণে মোৰ গুৰুৱে কয় যতীন গোস্বামী ছাৰে কয় যে অভিনয় যিখিনি টুলছ অফ এক্টিং ইউ কেন টিচ বাট ইউ কান টিচ এক্টিং তুমি যিটো অনুভৱ কৰিবা সেইটো শিকাব নোৱাৰি ইউ হেভ টু ফিল ইট তুমি ফিল কৰাটো কেনেকৈ শিকাবা তো সেইটো তোমাৰ ইমানখিনি চেঞ্চিটিভিটি থাকিব লাগিব ইমানখিনি ইউ হেভ টু গ' থ্ৰু এক্সপিৰিয়েঞ্চেছ ইন লাইফ মিঠা কেহা তিতা সেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চেছ হ'ব লাগিব ইউ হেভ টু গ' থ্ৰু পেইন ইন লাইফ টু চি চাম্বডি এলছেছ পেইন ইউ হেভ টু গ' ইন টু ডাৰ্ক কৰ্নাৰ্ছ টু চি চাম্বডি গেটিং ইন টু দ'জ ডাৰ্ক কৰ্নাৰ্ছ ইন লাইফ চ' সেইবোৰ এটা টাইমত আহে ডেফিনেটলি খুব মেথডিকেল খুব হেৰিত মই আই ডোণ্ট বিলিভ ইন দেট বিকজ মই কেৰেক্টাৰটো ভাল পালেহে মানুহে মোক ভাল পাব মই কেৰেক্টাৰটো ইফ আই বিলিভ ইন দ্য কেৰেক্টাৰ দেন পিপল উইল বিলিভ ইন হোৱাট আই এম ট্ৰাইং টু পৰ্ট্ৰে ইন দ্য কেৰেক্টাৰ চ' খুব বেছি মেথডিকেল হ'লে তোমাৰ বেলেগৰ নিচিনা হৈ যাব এক্টিংখিনি বেলেগৰ নিচিনা হ'লে দেন তাতে মানুহে বেলেগ একো বিচাৰি নাপাব নিজস্বতা নাথাকিব আৰু তেতিয়া they'll try to categorize you এইটো এনেকৈ কৰিছে তেনেকৈ কৰিছে but I think it's very important to understand the role যে এইটো কেৰেক্টাৰে কি ভাবিব পাৰে কেনেকৈ ভাবিব পাৰে you know so এই আণ্ডাৰষ্টেণ্ডিংটো খুব দৰকাৰ ৰিডিং দ্য স্ক্ৰিপ্ট এণ্ড আণ্ডাৰষ্টেণ্ডিং যে ৰাইটাৰে কিয় লিখিছে কি ভাবি লিখিছে আৰু ডিৰেক্টৰে ইয়াৰ পৰা কি মানুহে কি বুজাটো বিচাৰিছে চ' তাৰ ভিতৰত যিখিনি হোমৱৰ্ক সেই হোমৱৰ্কখিনি খুব দৰকাৰ আমিষত মই যথেষ্টখিনি সময় পাইছিলোঁ হোমৱৰ্কখিনি কৰিব আই গট অলমষ্ট এ ইয়েৰ টু প্ৰিপেয়াৰ মাই চেল্ফ চ' যেতিয়া হস্পিটেল যাওঁ বিকজ অলছ' আই এম অলছ' এ ডক্টৰ তেতিয়া কেনেকৈ খোজকাঢ়োঁ মই নিজকে চাম আই ট্ৰাই টু অবজাৰ্ভ পেচেণ্ট চালেও সেই তেনেকৈ নিৰ্মালী কি কৰিলেহেঁতেন নিৰ্মালী কেনেকৈ কৰিলেহেঁতেন নিৰ্মালী that has been with me she had been with me for a long time so I think that helped অলপমান সময় দিলে কেৰেক্টাৰটোক অলপমান সময় লৈ বুজিব চেষ্টা কৰিলে কেৰেক্টাৰটোক I think তেতিয়া ওলাই পৰে আৰু অৰ্ঘৰ লগত কাম কৰি কেনেকুৱা লাগিলে বিকজ মই এখন নতুনকৈ ছবি কৰিলোঁ তাৰ লগত গুৱাহাটী ডায়েৰিজ ৰিলিজ হোৱা নাই হ'ব আৰু হোপফুলি সোনকালে চ' মইতো জানো মোৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা ইজ এ ৱণ্ডাৰফুল কেন আপোনাৰ কেনেকুৱা লাগিলে অৰ্ঘক আমি ইনফেক্ট মই নিৰ্মালী কৰিম আৰু এতিয়া সুমন আমি বিচাৰিয়ে নাপাওঁ শেষ মুহূৰ্তলৈ বিচাৰি ইনফেক্ট জাষ্ট 2 weeks আই থিংক বিফ'ৰ দ্য ৱৰ্কশ্বপ ফাইনেলি মানে উই ফাউণ্ড সুমন তাৰ কিবা মিউজিক ভিডিঅ' এটা কি বেদনাতে তাতে দেখি পেলাই উই অল এগ্ৰি দেট মানে য়েছ দিছ ইজ ফৰ সুমনৰ কেৰেক্টাৰটো ইনফেক্ট আৰু অলপমান হাৰ্ছ আছিলে মানে because he forces Nirmali, তাইক এটা বস্তু খুৱাই দিয়ে যিটো she is not prepared, নজনাকে, which is not done. Okay, so সেই কেৰেক্টাৰটো অলপমান তেনেকুৱা আছে কিন্তু অৰ্ঘ তুমি জানা he is such a sweet person. He doesn't he's too kind and too good for this world, I sometimes believe.
চ' তাৰ নেচাৰটো এনেকুৱা যে সেই কেৰেক্টাৰটোৱে সি ছফ্ট কৰি দিলে হয়তো কিন্তু সেইটো কাৰণে হয়তো মানুহে বেছি ভাল পালে কেৰেক্টাৰটো এণ্ড সেইটো ইজ ৱাণ্ডাৰফুল টু ৱৰ্ক উইথ বহুত আমি তাক অৰ্ঘ বুলি নামাতো ভদ্ৰ বুলি মাতো ভদ্ৰদ্বীপ ইমানেই ভদ্ৰ বহুত বেছি বেছিয়ে ভাল হাম্বলড মানে তুমি কিবা যে ভুলো কৰে লাইফত গালি পাৰিবও নোৱাৰিব মানে কেলে কিয় কৰিলা এইটো যাব খুব ভাল লাগিলে তাৰ লগত কাম কৰি পেলাই এণ্ড ৱাণ্ডাৰফুল পাৰ্চন ৱাণ্ডাৰফুল ক'ব নাইচ চ' এতিয়া নেক্সট আপোনাৰ ৱেব ছিৰিজ এখন অলৰেডি আহি গ'ল ৰিল ড্ৰামাত আহিলে কেনি বসুমতাৰী মই আমিষ কৰাৰ পিছত চবেই কয় ইমান ছিৰিয়াছ ৰোল কৰিছা মানে ইমান কন্দুৱালা আমাক মানে বহুত কিবা কিবি তেনেকুৱা যে এতিয়া অলপমান লাইট কিবা ইউ শুড ডু দেট এতিয়া লাইট মই এতিয়া কি কৰোঁ এতিয়া কেনিক মই ছাছপেণ্ডেড ইনস্পেক্টৰ বৰষুণ মই খুব ভাল পালোঁ চিনেমাখন ফান ফিল্ম ইউ ন এণ্ড আই লাইক দ্য ৱে হি পুটছ ছ'চিয়েল মেছেজেছবোৰ ইমান মাজে মাজে লিয়াজত দি থাকে মই ভাল পালোঁ এণ্ড মই তাক লগো পালোঁ আই মেট হিম তাৰপিছত খুব ভাল লাগিলে তাৰ কথা ইজ এ ভেৰি নাইচ পাৰ্চন চ' এদিন সি ক'লে যে মোৰ এনেকুৱা এখন আছে কৰিবা নেকি তেতিয়া আই হেড ন' ৱৰ্ক মোৰ একো বেলেগ কামো হাতত অহা নাছিলে সেইটো একচুৱেলি মানুহৰ ডাইৰেক্টৰ প্ৰডিউচাৰৰ পৰা ভয় খোৱা হৈ গ'ল এপ্ৰ'চ কৰিম জানো তেওঁৰ ওচৰত যাওঁ জানো এইটো কেৰেক্টাৰ লৈ যাওঁ জানো আহি যায় বাট দেন আই ডিডণ্ট ৱান্ট টু নিজকে টাইপ কাষ্ট কৰিব বিচাৰোঁ মই এনেকুৱাই ৰোল কৰিম বুলি এনেকুৱা ৰোল কৰিয়ে ভাল পাওঁ নিৰ্মালী যিটো কেৰেক্টাৰ বাট দেন ইউ শুড আই ফিল এজ এন এক্টৰ ইউ শুড অলছ' এক্সপ্ল'ৰ আদাৰ কাইণ্ড অফ ৰোলছ চ' কেনি যেতিয়া এইটো আহিলে তোমাৰ অপেক্ষাত হিচাপে যে অলপমান আছে হেৰি 4টা লাভ ষ্টৰী তাৰ মাজত এটা হেৰি তেতিয়া কৰিবা নেকি আছোঁ ৰ'কে লেট মি জাষ্ট অডিশ্যন কৰিলোঁ লেট আই চেণ্ড মাই ভিডিঅ' তাৰপিছত একচেপ্ট হ'ল মই ইমান ভাবা নাই আৰু মোৰ ওচৰত কৰি দিওঁ আৰু কাৰণে ইটছ ফান ৱৰ্কিং উইথ হিম ভালেই লাগে ধুনীয়া কথাটো আপুনি মাজত ক'লে মই মানে ক'ব বিচাৰোঁ যিসকল ল'ৰা ছোৱালী এক্টিং লাইনত আহিব বিচাৰিছে বা আহে অডিশ্যন যেতিয়া ইয়াত কয় ন অডিশ্যনটো দি চোৱা মানুহে বহুত বেলেগকৈ ভাবিলে মই এতিয়া অডিশ্যন দিম নেকি চ' প্লিজ সেই এটিটিউডটো কেতিয়া নানিব অডিশ্যন আপোনাৰ জুখিবলৈ নাচায় যে আপুনি আগত কি কাম কৰিছে আৰু আগলৈ কাম কৰিব পাৰে না সেই কেৰেক্টাৰটোৰ লগত যাবলৈ নাযায় এক্সেক্টলি ইট ইজ নট এ টেষ্ট অফ ইয়ৰ এক্টিং স্কিলছ ৱেডাৰ কাৰণ মই ভাবোঁ যদি আপুনি কেৰেক্টাৰটো অলৰেডি আছে চ' ইয়াৰ পাৰ্চনেলিটি ইজ ইন চিংক উইথ দ্য কেৰেক্টাৰ অকল নিজৰ কথাটো ভাবিলে নহ'ব গোটেই ফিল্মখনৰ কথাটো ভাবিব লাগিব আৰু ডিৰেক্টৰে বা প্ৰডিউচাৰে আপোনাৰ এক্টিং স্কিলছ চাবলৈ হেৰি নকৰে যে আপুনি এজ এ পাৰ্চন কেৰেক্টাৰটো ফিট হয় নে নহয় চ' ডেফিনেটলি অডিশ্যন দিব লাগে আৰু অডিশ্যন ভিডিঅ'জবোৰ দিওঁতে চিৰিয়াছলি দিব লাগে ভালকৈ দিব লাগে কিছুমান বস্তু আমি কৰি শিকোঁ অডিশ্যনছ যেতিয়া আপুনি ফটোজ পঠিয়াই প্লিজ চাচোন ছানগ্লাছ থকা ফটোজ নিদিব ভুলতো নিদিব এইটো ভুল কৰি থৈছোঁ কাৰণে মই কৈছোঁ মই নিজে ভুল কৰিছোঁ মোৰ কাষ্টিং ডিৰেক্টৰ कोई है फोटो जिसमें चश्मा नहीं पहना है तो क्यों अच्छा नहीं लग रहा अरे यार आंखें दिखनी चाहिए मुझे कहा गलती हो गई আকৌ পঠিয়াইছোঁ চ' কিছুমান সৰু শিক্ষা আজি আমি দিলোঁ ফ্ৰী অফ কষ্ট আৰু যিটো ৰোলৰ অডিশ্যন মানে দিয়া হয় সেইটোৰ পাৰিলে কষ্টিউমটোও পিন্ধি ল'ব লাগে তেতিয়া এটলিষ্ট যোনে কাষ্টিং কৰে তেতিয়া গম পালে দিছ পাৰ্চন ইজ চিৰিয়াছ এবাউট ইউ ন' দ্য ৰোল আৰু মানে সেইটোৱে লাগে চিনচিয়াৰিটিটোৱে বিচাৰে বহুতে মানে বেছিভাগে চ' সেইটো হ'লে আই থিংক অডিশ্যনছ মোৰ ছাকচেছফুল নাইচ তাৰপিছত সেইখনৰ পাছত আপোনাৰ শ্বৰ্ট ফিল্ম এখন চালোঁ ৰেঞ্জড বহুত ধুনীয়া আছিলে ৰঞ্জিত দা বহুত ধুনীয়া আছিল বিউটিফুলি পৰ্ট্ৰেইট আৰু ৰঞ্জিত দা বহুত চাটল এক্টৰ হয় তেওঁৰ লগতো কৰিছোঁ এইখন গুৱাহাটী ডায়েৰিজ একেলগে আহি আছে চ' নাইচ পাৰ্চন টু ৱৰ্ক উইথ বাকী আপুনি এতিয়া নেক্সট কি কৰি আছে আৰ ইউ ডুইং ভাস্কৰ হাজৰিকাজ নেক্সট ফিল্মখন ইনফেক্ট য়েছ আমি এমুঠি পুথিত মই অলপ কেমিঅ' এটাত আছোঁ জাষ্ট গেষ্ট এপিয়াৰেঞ্চ এটাত আছোঁ তাতে নিতালী দাস ইজ দে চ' বাট মাই কেৰেক্টাৰ ইজ এটা অলপ সময়ৰ কাৰণে ওলাওঁ বাট ইটছ এ টাৰ্ণিং পইণ্ট অফ দ্য ফিল্ম এটা মানে নট এ টাৰ্ণিং পইণ্ট ৰিয়েলি বাট এটা গুৰুত্বপূৰ্ণ এটা হেৰি এটা চ' অলপমান বেলেগ ধৰণৰ ছামথিং ডিফাৰেণ্ট আৰু এখন কমেডি আই এম নট দ্য কমিক পাৰ্চন দেৰ বাট দেন ইটছ এ কমেডি এণ্ড মই দেখিছোঁ মাজে মাজে অলপ ক্লিপ দেখিছোঁ খুব ভাল পাব ৰাইজে অসমৰ ৰাইজে কমেডি জনৰ মানে খুব ভাল পাব আৰু এখন ইনফেক্ট ভাস্কৰ হাজৰিকাৰ লগত এখন শ্বুট কৰিলোঁ এইখন এতিয়াও হোৱা নাই বলিউডৰ এখন হেৰি প্ৰডাকশ্যন এখন বলিউডৰ মানুহ
Yes, that's an anthology. Horror films or 12 horror films. Okay. আৰু দেশৰ বিভিন্ন জাগাৰ পৰা বেলেগ বেলেগ ডিৰেক্টৰে ইনফেক্ট নিজৰ নিজৰ শ্বৰ্ট ষ্টৰিজ কৰিছে ভাস্কৰ হাজৰিকাৰ যিখন ফিল্ম সেই তাতে মই আৰু কোন কোন আছে if you are allowed to say about the actors মই আছোঁ আৰু মেইন এক্টৰ তেনেকৈ আছে এতিয়া মোক ইমান ক'বলৈ মানে অসমৰ শুনিছিলোঁ মানে অসমৰে হয় okay oh nice আৰু সেইখনো খুব ভাল হ'ব ভাল খুব ধুনীয়া লিখিছে আৰু হৰৰ জনৰৰ মানে it will give a different হেৰি for the আপুনি এতিয়া যেতিয়া সিনেমা বা সিৰিজৰ স্ক্ৰিপ্ট আহে আপোনালৈ বা অফাৰ আহে আপুনি প্ৰথম স্ক্ৰিপ্টখন চাই পেলাই কেৰেক্টাৰটো লয় নে আগতে ডাইৰেক্টৰ বায়োগ্ৰাফি হিষ্ট্ৰী চাই লয় মই দুইটাই চাওঁ একচুৱেলি টু বি অনেষ্ট এতিয়া যদি স্ক্ৰিপ্টখনত বহুত দম আছে কিন্তু ডাইৰেক্টৰৰ বোলে প্ৰথম কাম তেতিয়া প্ৰথম কাম হ'লে কিন্তু আই বিলিভ ইন হিজ ফাৰ্ষ্ট ৱৰ্ক মানে ডিৰেক্টৰ যেতিয়া প্ৰথম কামটো হয় তেতিয়া বহুতখিনি seriousness বহুতখিনি হেৰি কৰা হয় ইনফেক্ট আই জাজ পিপল চৰি বাট আই জাজ পিপল when I talk to them মানে কথা পাতি not judge them but then I don't judge them কিন্তু কথা পাতিলে গম পায় ন কিমানখিনি চিৰিয়াছ বা কিমানখিনি ডিৰেক্ট in anything you do no experience to বহুত ডাঙৰ কথা experience is life অডিশ্যন দিব লাগিব নেকি no মেম মই এনেকৈ শ্বৰ্ট ল'ব বিচাৰিছোঁ আপুনি কৰিব নেকি nothing like that okay but but the script is the most important of course, thing for me script খন যেনেকৈ লিখে সেই তাতেই ওলাই পৰে গোটেইখিনি কিমানখিনি বস্তু ভাবি পেলাই লিখা হৈছে আৰু কিমানখিনি চিৰিয়াছনেছ লৈ পেলাই লিখা হৈছে so yeah নাইচ কিবা ক'বা মই চকু চাই আছোঁ মই লেন্স পিন্ধি দিওঁ লেন্স পিন্ধো মোৰ চশমা আছে but then the color is natural from my grandfather বহুত thank you so much তাকে ভাবিছোঁ আজি হৈছে যিমান ঠাণ্ডা কিয় হৈ আছে মুখৰ মাত নাই আপোনালোকৰ ভইচ চালক লিখিলে ক'ত সোমাই যায় কয় ন এই ঝিল চি নীলি আঁখে ডুব গেল নিকলো বাৰ মই যে ইমান ঘূৰাই পকাই যে পাকত বান্ধি যে কথা শুনি আছোঁ কাৰ কাৰণে হৈছোঁ বুজি পোৱা নাই কাৰ কাৰণে হৈছিলোঁ কোৱাচোন নাজানো মই আছে এটা মোৰ ভাল লগৰে হয় সি মোৰ দৰা ধৰাও আছিলে এই চিনেমাটো মই বনাম বুলি বহুত প্লেনিং কৰি থৈছে স্ক্ৰিপ্টটো ভাল আছে লগত কিন্তু মানে সেইটোৱে আৰু বোলো আপুনি কৰিব নকৰে এনেই আৰু চান্সতে সুধি থৈ দিওঁ বুলি সুধিলোঁ আৰু ইয়াতে সুধিব মানে মই লৈ যাম ভালকৈ কথা পাতিব পাৰে definitely মই ইয়াৰ এখন ছবি কৰিছিলোঁ ইজ দেট কাইণ্ড অফ ডিৰেক্টৰ ছবিখনত কিবা এটা চিন মোৰ ভাল নাপালে আৰু এক্টৰগৰাকীৰ পাৰফৰ্মেঞ্চ অলপ ভাল নাপালে আমাৰ দুটাই ভাল নাপালে ইনফেক্ট চিনেমাই নকৰিলোঁ আমাৰ দাৰ্জিলিং ফুৰাব লৈ গ'ল যেনিবা ফুৰিলোঁ মিলিলোঁ নাই পোৱা এইটো নহয় যদি নিকি ওলাবলৈ মই ক'ব উলিয়াই দিওঁ কলি যে ফালি উলিয়াই দিওঁ কি উঠিয়া সেই বস্তুখিনি বাক সেইটো কাৰণে সুধিছিলোঁ আপুনি যোনখিনি দি আছিলে মই এনেই প্ৰথমতে বেয়া নাপাব বাৰু কোৱাৰ কাৰণে প্ৰথম আমিখন ভাবিছিলোঁ অকণমান মানে টুক্কা চুক্কা লাগিলে নে কিবা কিন্তু এৰেঞ্জখন মই এখন ফাৰ্ষ্ট অসমীয়া মানে ছবি হয় যিখন মই কমপ্লিটলি চাইছোঁ গোটেইখন আৰু বহুত ধুনীয়া আছে কিছুমান বস্তু মই নাজানো তুমি দেখা পাইছা নাই পোৱা মই সৰু কিছুমান বস্তু মোক কোৱা কোনটো কথা মই ক'ম নাই এক্সপ্ৰেছনবোৰ মানে ফিলিংছবোৰ যেনেকৈ আপুনি পৰ্ট্ৰে কৰে এৰেঞ্জখন সমুজ্জ্বলৰ ডিৰেকশ্যন ইনফেক্ট কিন্তু সমুজ্জ্বল পিছতহে আহিলে হৰ্ষ সিদ্ধান্ত বুলি ল'ৰা এটাই লিখা আৰু সি হয়তো মোক ভাবিয়ে লিখিছিলে আৰু যেতিয়া এক্টৰক ভাবি লিখা হয় তেতিয়া হয়তো এক্টৰৰ কাৰণেও সুবিধা হয় ৰোলটো জুৰিমাৰ যিটো ৰোল মই নিজকে পুতুকে দেখা পালে এবাৰ পঢ়িয়ে পাইছোঁ এইটো ময়ে হয় আৰু বাকী ৰঞ্জীৱক মই আগৰ পৰা চিনি পাওঁ ইজ ইনফেক্ট মাই ব্ৰাদাৰ ইন ল একচুৱেলি মোৰ কাজনক বিয়া কৰাইছে চ' ৰঞ্জীৱ হ'ল মই হ'ল হৰ্ষে ক'লে মেম মই আপোনাক ভাবিয়ে লিখিছোঁ আপুনি এবাৰ চাব আৰু হৰ্ষ ইজ এ ভেৰি চুইট পাৰ্চন সৰু ল'ৰা আহি একদম এম এ কৰি আছে চ' মই আই ফিল ডেট সৰু ল'ৰাবিলাক উই শুড এনকাৰেজ না আমি এনকাৰেজ কৰিব লাগিব ইমান ভালকৈ সি লিখিছে এণ্ড দেৰ ৱাজ এ লট অফ অনেষ্টি ইন ৱাট হি হেড ৰিটন অলপ দীঘলীয়াকৈ লিখিছিলে সি তাৰ মানে হেৰি স্ক্ৰিপ্টখন তাৰপিছত আমি উল্টাহে হ'ল এতিয়া আমি ডিৰেক্টৰ বিচাৰিব লাগে তেনেকুৱা হ'ল এণ্ড ছাডেনলি সমুজ্জ্বল কেম ইন ইজ দ্যাট আই এম গোইং টু ডিৰেক্ট দ্য ফিল্ম আই এম গোইং টু প্ৰডিউচ দ্য ফিল্ম অলছ' চ' তেনেকৈ হ'ল আমি ইনফেক্ট এতিয়া ক'ভিড টাইমছ তো ক'ভিড হ'ল এতিয়া আমি কেনেকৈ ৰিহাৰ্চেল কৰোঁ কি কৰোঁ আমি গোটেইখিনি ৰিহাৰ্চেলছ আমি অনলাইন কৰিলোঁ অনলাইন কৰি পেলাই তেতিয়া ক'লে জুলাই মাহত ক'লে আমি এতিয়া শ্বুট কৰোঁ মই ৰ'বা এতিয়া হোৱা নাই এতিয়াও ইটছ ইন দ্য পিক
অগষ্ট হ'ল কৈছে এতিয়া শ্বুট কৰোঁ মই কৈছোঁ নাই হোৱা নাই মইতো লুকিং এট দ্য গ্ৰাফ তাৰপিছত ছেপ্টেম্বৰ অক্টোবৰ মানে ফাইনেলি হ'ল আৰু কৈছে আৰু এতিয়া কৰা আৰু এতিয়া এখন আৰু ডাক্তৰ মানুহে বেছি প্ৰিকশ্যনছ বেছি লওঁ চ' মই কৈছোঁ ক'ভিড প্ৰট'কল মানিব লাগিব তেতিয়াহে কৰে ইনফেক্ট হৈ গ'ল ভালে হৈ গ'ল খুব ভাল লাগিলে 2 দিনৰ শ্বুট মোৰ কাৰণে একেবাৰে সহজ কথা ছেটাৰডে ছানডে ছুটি ল'বলগীয়া হোৱা নাই আৰু সমুজ্জ্বল এজ এ ডিৰেক্টৰ সি খুব একমডেটিং সেইটো কৈছে মই ক'লোঁ যে মোৰ শ্বটটো হোৱা আগতে মাতিবা মই একদম ঘৰতে মেণ্টেলি কষ্টিউম ৰেডি হৈ থাকিম বিকজ সেই ক'ভিডৰ সময় অলপ মানে চবৰে মাজত তেনেকৈ থাকিবলৈ দিগদাৰী তেতিয়া তেনেকৈ কৰিলোঁ চিনেমাখন ভাল হ'ল খুব ভাল লাগে আৰু ইনফেক্ট ইভেন এৰেঞ্জড ৱাজ মই ইভেন সমুজ্জ্বল উড এগ্ৰী আমি তিনিজনে মিলি পেলাই আমি 4জনে ইনফেক্ট সমুজ্জ্বল হৰ্ষ মই আৰু ৰঞ্জীৱ আমি ইমান দিনৰ পিছত কাম পাইছোঁ কৰিবলৈ বিকজ এইখন ভাল হ'ব লাগিব এইখন মানে এটা আছিলে সেইটো বস্তু এইটো এনেকুৱা হ'ব লাগিব এইটো ডাইলগ এনেকৈহে ক'ম পিছলৈ এটা সময়ত হৰ্ষ বেচেৰা ক'বাতেই থাকিলে ৰাইটাৰ ক'বাতেই থাকিলে আমি ক'লে তাক মাতি আনা ভাই বেচেৰা বেয়া লাগে ইনফেক্ট কাটি মেলি এডিট কৰি কিন্তু MA পঢ়ি থকা ল'ৰা এজনৰ আফটাৰ মেৰেজ যিটো ফিল দিছে যিটো লিখিছে খুব সুন্দৰকৈ লিখিছে क्या बात है हर्ष इनफैक्ट he is going to be a खूब promising writer इनफैक्ट खूब ভাল কৰিব I believe that he has a lot of potential আৰু পিছলৈ গৈ বহুত ভাল কৰিব I might take his number আপোনালোকৰ যদি আছে আমাৰ শেয়াৰ কৰিব আমি বিচাৰি আছোঁ মই ৰাতি 2টা বজাত এখন চাবলৈ ষ্টাৰ্ট কৰিছোঁ মানে কি আৰু একো নাই চাবলৈ চাই আছোঁ চাওঁ প্ৰথম 2 মিনিটমান মানে বিশ্বাস কৰক এভেঞ্জাৰ এনেকৈ মোৰ যে কেপ্টেইন আমেৰিকা চিৰিছিলে এছেম্বল উকি মাৰিছিল ন মই শেষ হোৱা সময়ত মানে উকিয়াই দিছোঁ মানে কাহিনীটো বেলেগ এটা ফিল হৈছে মানে সেইদিনাখন অসমীয়া চিৰিয়েল মানে শ্বৰ্ট ফিল্মখন ইমান ধুনীয়াকৈ বনাইছে সেইটো হয় কিন্তু মানে শ্বৰ্ট ফিল্ম মই বহুত অসমীয়া শ্বৰ্ট ফিল্ম চাইছোঁ মই নিজে অভিনয় কৰাৰ কাৰণে কোৱা নাই কিবা এটা শেষৰ পিনে চিঠিখনতে হওক বা কিবা এটা ফিলিং এটা আছে হয়তো বিকজ অফ দ্য এজ জয়ন্তৰ জুৰিমাৰ যিটো এজ ইভেন অকৱাৰ্ড এজ এটা অকৱাৰ্ড এজ হয় when you in your teens and after 40 you're like in a different awkward age you're getting married era হেৰি চ' সেই বস্তুটো খুব সুন্দৰকৈ ওলালে বস্তুটো সেইকাৰণে সেই শেষৰ চিঠিখন পঢ়া আৰু পুৰণা ফটোখন ওলাই পেলাই চোৱা সেইখিনি বস্তু ইমান লাষ্ট মিনিটৰ হৈছে ভাবিব নোৱাৰা ফটোখন যে আহিব কেনেকৈ আহিব কি আহিব ক'ৰ পৰা ফটো আহিব ৰঞ্জীৱৰ পুৰণা নাটকৰ ফটো সেইখন গতিকে হৈ গ'ল আৰু কিবা ছামথিং জাষ্ট হেপেন সেনেকুৱা হয় যে আৰু হৈ যোৱাৰ পিছত এইখন দেখোন ভাল হ'ল দেখোন ভাল লাগিল দেখোন এইটো ফটেও নকম এইটো তেওঁ শ্বি ইজ ব্লেছড উইথ আ বিউটিফুল আইজ এণ্ড স্মাইল কমপ্লিমেণ্ট ফ্ৰম দ্য বটম অফ আৱাৰ হাৰ্টছ ইয়াৰো লগত লগাই লৈছোঁ বাৰু অকল মই নিদিওঁ বিকজ দিছ ইজ ভেৰি অনেষ্ট কমপ্লিমেণ্ট বাট যি কি নহওক এতিয়া আপুনি যদি চিনেমা কৰে অফিচত চাগে প্ৰব্লেম নাই নহয় মানে আপোনাক ছুটি দিয়ে দে নহয় মাই ৱৰ্ক ইজ ভেৰি হেক্টিক কাৰণ ডক্টৰ হ'লেতো তুমি হেৰি কৰিব লাগিব আমি 12 দিন ছুটি পাওঁ বছৰত আৰু আমি ছামাৰ ভেকেশ্যন কেইটামান দিন পাওঁ আৰু উইণ্টাৰ ভেকেশ্যন অলপ দিন পাওঁ এনেকুৱা হয় নহয় সেই মেনেজ মই প্লিজ জুলাইলৈ শ্বিফ্ট কৰি দিয়ক শ্বুটটো প্লিজ ডিচেম্বৰলৈ শ্বিফ্ট কৰি বিকজ আই ন এইকেইদিন হেৰি পাওঁ সেইকাৰণে এইবাৰ এৰেঞ্জখন কৰোঁতে মই সমুজ্জ্বলক কৈছোঁ মোক কিন্তু ছেটাৰডে ছানডে দিবা দেই মই বাহিৰ নোৱাৰি সি বেচেৰা হি হেজ মানে ইমান মিলাই দিছে ইভেন উইথ কেনি কৈছোঁ তুমি এই 3টাৰ পিছত ৰাখিবাচোন মোৰ বস্তুখিনি মোৰ কামখিনি আৰু হয়তো ৰাখিছে গতিকে ইমানখিনি ছাপৰ্ট পোৱাৰ পিছত বহুতখিনি সুবিধা হয় মোৰ ছেটাৰডে ছানডে ইজ ফিক্স মানে আপুনি পাৰিব এৰেঞ্জখন ভিউজ আহিছে নাই বাৰু এতিয়া ভালকৈ মই লাষ্ট 5 লাখ চাচি আছিলে আহিছে যদি কোনোবা আমাৰ অজান্তিকৰ বাকী আছে তেওঁলোকে যাওক আৰু তালৈ প্লিজ ভিডিঅ'টো যোনটো দিছিলে ফৰ্ম অজান্তিক ভৰ্তি কৰি থৈ হওক অৰেঞ্জখন চাওক বিৰাট ধুনীয়া থ্যাংক ইউ সো মাচ সমুজ্জ্বল উইল বি ভেৰি হেপী প্লিজ যাওক প্লিজ এটেণ্ডেঞ্চ দিবলৈ আমাৰ পিনৰ পৰা তাৰপিছত এতিয়া নেক্সট আপুনি কি কৰিম ভাবি আছে ছুটি যদি নাপায় ছুটি যদি পায় আপুনি কেনে গম পাব আপুনি ফ্ৰী কেতিয়া থাকে ছুটি কেনেকৈ পাব আপুনি কিবা পোষ্ট কৰিব নেকি আপুনি ছ'চিয়েল মিডিয়াত যে ইমান তাৰিখ ফ্ৰী নহয় ইফ ইউ আমি মেকিং ইট ইজি ফৰ দ্য ডিৰেক্টৰ্ছ আই মিন সেইটো কথা নহয় ইফ ইউ ৱান্ট ছামথিং ইফ ইউ ৱান্ট টু ডু ছামথিং সময়টো ডেফিনেটলি উলিয়াই লোৱা হয় উই অলৱেজ হেভ টাইম ফৰ ছামথিং উইচ উই লাইক আমিষত মই লিভ লৈছিলোঁ আই হেড টেকেন লিভ ইনফেক্ট মোৰ বহুত বছৰ হ'ল চাকৰি 13 years মই লিভ লোৱাই নাছিলোঁ চ' সেই আৰু মানে ছামথিং উইচ আই ৱান্টেড টু ডু ছামথিং উইচ আই বিলিভড ইন সেইটো ইউ অলৱেজ হেভ টাইম ফৰ ছামথিং উইচ ইউ লাইক
চ' কথাটো তেনেকুৱা আৰু বিৰাট ভাল লাগিল আপোনাৰ কথা পাতি দেই কৈছে কিবা আমি উই আৰ দ্য লাষ্ট লেগ অফ আৱাৰ শ্ব' আমি অলমষ্ট সময় হৈ আহিছে কিন্তু তাৰ আগতে কৈছে এনি লাষ্ট কুৱেশ্যনছৰ কিবা সুধিব বিচাৰিছা তুমি কুৱেশ্যনছ নহয় আমি এনেই কথা পাতি আছোঁ আড্ডা মাৰি আছোঁ মই ভাল স্ক্ৰিপ্ট এখন লৈ যাই আপোনাৰ ওচৰলৈ কিবা চান্স আছে নেকি ডেফিনেটলি ফৰ শ্বৰ্ট ফিল্ম ডেফিনেটলি তুমি লৈ গৈছা বুলি কিয় ভাবিছা তুমি ইউ হেভ আ স্ক্ৰিপ্ট ইন হেণ্ড ইউ ডেফিনেটলি ইউ শুড এপ্ৰ'চ ট্ৰাই কৰিছে আৰু তেতিয়াহ'লে ঠিক আছে মই কৈয়ে দিলোঁ এই ল'ৰাটোৰ কাৰণে মই কি কৰা নাই চাওকচোন আপোনালোকে সাক্ষী নহয় জানো দ্য ভইচ টালতে ইনফেক্ট আই বিলিভ দেট আজি এতিয়া খুব নতুন প্ৰজন্মৰ বুলিয়ে কৈছোঁ তোমাক খুব প্ৰমিচিং ডিৰেক্টৰ্ছ সেই আহিছে ভাল লাগে ইয়া বিকজ বহুত ভাল ভাল ডিৰেক্টৰ্ছ আহিছে এণ্ড ৰাইটাৰ্ছ আহিছে উইচ ইজ ৰাইটাৰ হোৱাটো ডাঙৰ কথা বিকজ লট অফ থিংকিং লট অফ এক্সপিৰিয়েঞ্চ স্ক্ৰিপ্টখন বিকজ আই এম চামবডি হু বিলিভছ ইন দ্য স্ক্ৰিপ্ট চ' স্ক্ৰিপ্টখন ভাল হ'লে ডিৰেকশ্যন আৰু ইনফেক্ট ইফ ইউ আৰ দ্য ৰাইটাৰ ডিৰেক্টৰ এণ্ড এডিটাৰ সেইটো হ'লেতো নাথিং লাইক ইট মই আপোনাক এটা কৈ দিওঁ এই ল'ৰাটো খালী অকল ৰাইটিং গুণটো নাই বাকী এওঁৰ নিজৰ ছেটআপ আছে হি ইজ এ ডিৰেক্টৰ হি ইজ এ এডিটাৰ হি ইজ DI colorist he is আৰু কি কৰা sound I get it so he is like we say maloti talented I'm sure কি ভুল হৈছে sorry Manos da my bad Darjeeling Diaries exactly না হেতু কমপ্লিট হলে গো পাইলো হয়তো সিনেমাখন কমপ্লিট টু কৰক হ'ব ভালকে কৰিবি দিয়া লাহে ষ্টাৰ্ট আহিলে খালি ভালকে ষ্টাৰ্ট কৰিম দেখো বঢ়িয়া Darjeeling Diaries বাক দেখিনে হাওক পাইছো ন definitely I always want to be known as somebody who is encouraging এটা খুব ডাঙৰ কথা আৰু I believe that অসমীয়া ল'ৰা বহুত talented they are very very talented আমাৰ ল'ৰাবিলাকে গৈ পেলাই বম্বেত ইমানখিনি they are so successful চব দেখোন অসমীয়া ল'ৰাই তাতে গতিকে ইয়াতে তাতেই যদি ইমান কম্পিটিশ্যনৰ মাজত যদি ইমানখিনি ভাল কৰিব পাৰিছে কিন্তু এটা পোষ্ট পেণ্ডেমিক এটা বস্তু ভাল হৈছে আই ৱন্ট চে ইটছ অভাৰ ইয়েট বাট প্লিজ প্ৰিকশ্যনছখিনি সমানে বজাই ৰাখক দেই মই কি বিশ্বাস কৰিছোঁ বহুত ল'ৰা ছোৱালী যি ঘূৰি আহিলে ভাল কাম কৰি আছে আৰু কৰিব লাগিব মইতো বাহিৰত একো নকৰিলোৱে ষ্টিল মানে অন এ চিৰিয়াছ নোট বহুত আহিছে মই বিচাৰোঁ যে যিসকল আহিছে আহি পেলাই ইয়াত কিবা এটা ষ্টাৰ্ট কৰিছে ভগৱানে কৰক এনেকুৱা এটা দিন হৈ যাওক এনেকুৱা এটা বস্তু আহি যাওক যে যাবলগীয়া নহয় ইয়াতে থাকক ইয়াতে কৰক আমাৰ ইণ্ডাষ্ট্ৰিটো আৰু ডাঙৰ কৰক Absolutely. And বহুত promising I feel very positive about the Assamese film industry. আমাৰ হ'ব আমাৰ আৰু ভাল চিনেমা ওলাব আৰু ভাল কণ্টেণ্ট ওলাব বা ভাল আৰ্ট ওলাব আমাৰ আছিলে বহুত আগৰ পৰাই আছিলে আমি নথকা নহয় আৰু এটা ফেজ আহে ডিফাৰেণ্ট ফেজেছ আহি থাকে বাট আই বিলিভ আই হেভ ফুল ফেথ ইন দ্য নিউ জেনেৰেশ্যন আৰু খুব ভাল হ'ব সিহঁতে Thank you so much. Thank you. আপুনি আহি এনলাইটেন কৰিলে গোটেই আমাৰ আজি এপিছডটো এতিয়া প্লিজ আপোনালোকে কমেণ্ট নকৰিব ইমান ছুটি হৈ গ'ল আৰু দীঘলীয়া হ'ব লাগিছিলে আমি বহুত গালিও খাওঁ ইণ্টাৰনেট পেক শেষ হৈ যায় আমুক হৈ যায় চ' ইছমে হামাৰা কচুৰ নেই তো ভাল লাগিলে 50 মিনিটছ হৈ গৈছে ইটছ অ'কে লগাই নাই কথা পতা যেন আৰু আপুনি বহি থাকিলে 50 মিনিটটো কথা বহুত কম লাগে ধেৰ কথা পাতিব আছিলে খুব ভাল লাগিলে থেংক ইউ ফৰ হেভিং মি ইনফেক্ট আমাৰ এদিনমান পষ্টপন হৈছিলে এইটো কাম বাট দেন এতিয়া হ'ল উই আৰ চ' হেপী আপুনি যেতিয়া ফাইনেলি ক'লে মই ফোন কৰিলে যে এনেকৈ মই আপোনাৰ নম্বৰটো ৰাজীৱ দাবা লৈছিলোঁ কাৰণ তেওঁক মই ফাৰ্ষ্ট টাইম লগ পাইছিলোঁ লঞ্চ পাৰ্টিত ৰিল ড্ৰামা তাৰ আগত মই আপোনাক লগ পোৱা নাই বাট হেভ বিন ইউৰ ফেন চিন্স এইজেছ আৰু মই সেইটো কথা ক'ব বিচৰা নাছিলোঁ যে আপোনাৰ মই বহুত ডাঙৰ ফেন হয় কাৰণ আই এম কিন্তু চবেই কৈ থাকে চ' আই লুকিং ফৰ এ ডিফাৰেণ্ট ৱে অফ এপ্ৰ'চিং যে একেবাৰে হাঁ কওক মই গৈ পেলাই ক'লোঁগৈ আপুনি কি কোনদিনা ফ্ৰী থাকিব কৈছে কিয় এটা পডকাষ্ট কৰোঁ আপুনি চাইছে নে নাইছোঁ নাজানো যদি নাইছোঁ আপোনাৰ নম্বৰটো মই ৰঞ্জিত দাবা লৈ পেলাই আপোনাক ইমেইল আপোনাক হোৱাটছআপ কৰি দিম আপুনি দুটামান এপিছ'ড চাওক দেন ইউ ডিচাইড কিন্তু নাম্বাৰ লৈছোঁ কেতিয়া লোৱা আগতে তেওঁ চাইছে চাগে মিলি চালে বাৰ গা বেয়া হৈছিল বুলি কৈছে ভাল পালে য়েছ আই এম গুড সেইকাৰণে পষ্টপন কৰিবলগীয়া হ'ল হেক্টিক হ'ল নাটকৰ ৰিহাৰ্চেল চলি থাকিলে শ্বুট এটা চলি আছিলে So I think that took a toll aru but yeah I'm good now gift to you yes the horu gift ate ase horu token of love from us our side ulati thank you so much jodu khai ase dia okay this is interesting
different types of tea, black বেলেগ tea, বেলেগ flavor আছে। white tea, green tea, killer immunity boost, like it, they have different varieties. And this is a local yes. product. Hoy, Shivagar. Oh, very own. Thank you so much. Thank you so much, and thank you for the samples. Thank you so much. Aru, এনেকৈ হাঁহি দিব হা আমি চাই থাকিম ৱেল এই আছিল আজি খণ্ডটিৰ পৰা আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যিসকল আমি আপোনালোকক কৈছোঁ গোটেই বস্তুখিনি লিংকছ আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব আৰু সেয়াই এৰেঞ্জখন চাওক আমি চাইছে আম চিয়'ৰ যদি নাই চোৱা এৰেঞ্জখনৰ পৰা ষ্টাৰ্ট কৰক কমেণ্টো কৰি থাকিব খালি এটেণ্ডেঞ্চ লগানা ভুল নামাত ৱেল দ্যাটছ ইট থেংক ইউ ছ' মাছ ওৱান্স এগেইন Thank you very much. Ciao.